নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বাৰু বৰ্তমান ভালে আছোঁ। যদিও পৰহি দিনা এটা ঘটনা ঘটিল ঘৰতে, গতিকে অকণমান মনটো বেয়া। আচলতে মোৰ যি খুলখালীৰ বিয়া আছিল, বিয়া মানে ৰিচিপশ্যন শেষ হোৱাৰ পিছতে মোৰ মাহীৰ ল'ৰাৰ বিয়া আছিলে। আৰু মাহীৰ ল'ৰাৰ বিয়ালৈ যাওঁতে আচলতে মানে আমাৰ একদম আমি খোলা মানুহ, কোনো ধৰণৰ আমাৰ ঘৰখনৰ লোক ঢাক নাই, আৰু সেইকাৰণে আমাৰ ঘৰখনত বহুত বেছি লোকচানো হৈছে আগতে। ঠিক তেনেকৈ আমি ইমান বিশেষ ভবা নাছিলোঁ আচলতে, যে ঘৰো খোলা আছিলে, তেনেকৈ দোকানখন খোলাই আছিলে মোৰ। কিন্তু যিহেতু মোৰ ঘৰখনৰ চাৰিওফালে মানে কেমেৰাৰ ব্যৱস্থা আছে যদিও তাৰ মাজতেই মানে ঘৰৰ পৰা সেই সময়তে মাৰ সোণৰ গহনা চুৰি হৈ গ'ল। গতিকে খুব বেছি মনটো বেয়া, মাৰটো বেয়াই, লগতে আমাৰো খুবেই মনটো বেয়া। মানে এইকেইদিন অকণমান মানে কিবা ভাল লাগি থকা নাই। পৰহি দিনাৰ ঘটনা, আমি বিয়াৰ পৰা আহি ঘৰৰ পৰা মানে বিয়াৰ পৰা অহাৰ পিছৰ দিনা মায়ে যেতিয়া মানে চাওঁতে য'ত থৈ গৈছিলে সেই ঠাইত নাই, আৰু তেতিয়াৰ পৰা নায়েই। আৰু এতিয়া মানে তেনেকুৱা কোনো যদি মানে আজিকালি যেনেকুৱা ধৰণৰ ৰেকি বা কিবা হিলিং কৰা তেনেকুৱা যদি লোক আছে এই ভিডিঅ'টো চোৱা, গতিকে অকণমান যোগাযোগ কৰিবাচোন। যদি বস্তুটো পাওঁ খুবেই ভাল লাগিব, কাৰণ জানেই আজিকালি বস্তুৰ মূল্য কিমান বেছি। প্ৰায় 1 লাখমান টকাৰ আচলতে চেইন এডালৰ সৈতে লকেট এটা মাৰ মানে সম্পত্তি আৰু মাৰ হেৰাই গ'ল। খুব বেছি বেয়া লাগিছে আচলতে। আৰু যি কি নহওক, মই এতিয়া সেইখিনি ভাবি থাকিলেও নহ'ব। যি হৈ গৈছে। মানুহ হিচাপে আমি কাকো সন্দেহো কৰিব নোৱাৰোঁ। কাকনো সন্দেহ কৰিম? তেনেকুৱা ধৰণৰ কোনো নাইও। সকলোৰে লগত ভালকৈয়ে থাকোঁ। তেনেকৈ মানে কোনো ধৰণৰ আইনৰ ওচৰত যাবও নোৱাৰোঁ। তেনেকুৱা ধৰণৰ আমি মানুহো নহয়। যি গুচি গৈছে। ধৰাৰ পৰা পিছতো মোৰ দোকানৰ, আপোনালোকে জানেই যে মোৰ মানে বহুত বেছি টকাও এবাৰ চুৰ হৈছে ঘৰৰ পৰা। তথাপিও কিন্তু আমি একো কৰিব পৰা নাই, জানিও কিন্তু কৰিব পৰা নাই, কাৰণ মানৱীয়তাৰ খাতিৰত। কাৰণ কোনোবা এজনে দুখ পালে মনটো দুখ লাগে। সেইকাৰণেই মানে ইমানকৈ মানে সহ্য কৰিব পৰা শক্তি এটা ভগৱানে দিছে। ভাবোঁ যে কোনোবাই ক্ষতি কৰিছে, তেওঁ উচিত বিচাৰ ভগৱানে কৰিব। আমি বিচাৰ কৰিব পৰা আমাৰ হাতত ক্ষমতা নাই। ঠিক তেনেকৈয়ে ভাবোঁ, মোৰ যদি এদিন দুখ হৈছে কিবা কাৰণে, মানে কাকো লোকচান নকৰাকৈ যদি মোক কোনোবাই ক্ষতি কৰিছে, সেই ক্ষতিৰ ভাগ তেওঁ পাব, আৰু মোৰো চাগে কোনোবা নহয় কোনোবা ক্ষেত্ৰত ভগৱানে আশীৰ্বাদ দিব। সেই বুলি ভাবিয়ে মানে কিছুমান কাম ৰখি যাওঁ। আৰু বাৰু যি কি নহওক, এতিয়া কথা হ'ল কি যে সম্পূৰ্ণ কামখিনি হ'ল বিয়াৰ। জানেই যে খুলখালীৰ বিয়া ধুনীয়াকৈ পাৰ কৰিলোঁ, নাচিলোঁ বাগিলোঁ। আপোনালোকে দেখিছে ভিডিঅ' ষ্টেটাছত যিসকল মোৰ লগত জড়িত হৈ আছে। আৰু ঠিক তেনেকৈ অহা মানে দেওবাৰলৈ অন্য এক অনুষ্ঠান আছে যদিও, মই আপোনালোকক কথা দিয়া মতে মই অহাকালিলৈ শনিবাৰে আচলতে খুব আৰ্জেণ্ট কাম এটাৰ কাৰণে, আৰ্জেণ্ট এজন লোকক লগ কৰাৰ কাৰণে মই লখিমপুৰলৈ যাব লগা হৈছে। আচলতে দাদাজনে প্ৰায় 4-5 মাহ আগৰ পৰা মোৰ লগত জড়িত হৈ আছিলে। 5 মাহমান আগৰ পৰাই তেওঁ মোক নিমন্ত্ৰণ কৰি আছিলে। তেওঁ বিৰাট ডাঙৰ এটা বিপদত পৰিছে আচলতে। সেইকাৰণে তেওঁ মোক খুব বেছি জৰুৰীকৈ মাতি আছিলে। মই তেওঁক কৈছিলোঁ যে বিয়াৰ কামটো শেষ কৰাৰ পিছতে মই আপোনাৰ ওচৰলৈ যাম, আৰু তেওঁক কথা দিয়া অনুসৰি মই অহাকালিলৈ শনিবাৰে মই যাবলৈ ওলাইছোঁ লখিমপুৰলৈ। কিন্তু ইয়াতে কথা এটা হৈছে যে লখিমপুৰত কেৱল তেওঁৰ কাৰণেই আচলতে যোৱা হৈছে। ধলপুৰত এগৰাকী বাইদেউ আছিল, বাইদেউ মানে কি আৰু সমনীয়া হ'ব বা তেওঁলোকৰ সৰুও হ'ব। কিন্তু তেওঁৰ ওচৰলৈ মানে যাম বুলি ভাবিছিলোঁ, ফোন কৰিছিলোঁ যদিও তেওঁলোকৰ অসুবিধাৰ কাৰণে তেওঁলোকৰ তাত সোমাব পৰা নাযাব। সেইকাৰণে কৈছোঁ যে যদি কোনো লখিমপুৰৰ লোক আছে, তেওঁলোকে মোক ইনভিটেশ্যন আগতে দি থৈছিলে, মই হয়তো পাহৰি গৈছোঁ। তেওঁলোকে কিন্তু খুব সোনকালে মোক যোগাযোগ কৰক, কাৰণ মই অহাকালিলৈ শনিবাৰে এটা খুব ভাল দিন, মই গৈ আছোঁ লখিমপুৰলৈ। আৰু নেক্সট মই অহা সপ্তাহৰ শেষৰ ফাললৈ, মাজৰ পৰা শেষৰ সম্পূৰ্ণ সপ্তাহটো মই তিনিচুকীয়া, দুলীয়াজান আৰু নাহৰকটীয়া এইকেইটা ঠাইলৈ মই যোৱাৰ খুব ধুনীয়া এটা পৰিকল্পনা কৰিছোঁ। ডিব্ৰুগড়লৈ যোৱা হয় নে নহয় এতিয়ালৈকে খাটাং হোৱা নাই, কিন্তু তিনিচুকীয়া, নাহৰকটীয়া, দুলীয়াজান এই তিনিটা ঠাইলৈ মই যোৱাৰ নিমন্ত্ৰণ আছে। মই কি কাৰণে যাম তাৰ কাৰণটো কৈ দিছোঁ যে প্ৰায় এমাহমান আগতে আমাৰ ঘৰলৈ প্ৰায় ৰাতি 10টা বজাত কেৱল 10 মিনিটৰ কাৰণে এজন তিনিচুকীয়াৰ পৰা লোক আহি নিমন্ত্ৰণ দি গৈছে। তেওঁৰো বিৰাট ডাঙৰ সমস্যা, আচলতে সমস্যা সকলোৰে ওচৰলৈ গৈ আছোঁ। কিন্তু যেতিয়া কোনোবা এজন লোক তিনিচুকীয়াৰ পৰা ৰাতিয়ে গাড়ীত উঠি পিছৰ দিনা আহি মোৰ ওচৰত লগ পাবহি, ৰাতি 10 মিনিটৰ কাৰণে ইমান কষ্ট কৰি, তেওঁক মই মানে আগস্থান দিয়াটো আচলতে মই ভাবোঁ জৰুৰী। গতিকে মই কোনো উজনি নামনি বুলি কথা নাই, তেনেধৰণে যিসকল আহে, আচলতে বহুতে ভাবে যে মই কেৱল উজনিলৈ গৈ থাকোঁ। সেইটো এটা ভুল ধাৰণা। মই মঙলদৈ গৈ থাকোঁ মাজে মাজে, মই নগাঁৱলৈতো গৈয়ে থাকোঁ,
তেজপুৰত যিসকল লোকৰ নিমন্ত্ৰণ থাকে তেওঁলোকৰ নিমন্ত্ৰণ মই ৰাতি 8টা বজাৰ পিছত মই প্ৰায় সদায়ে তেজপুৰৰ নিমন্ত্ৰণখিনি ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছোঁ। বিয়াৰ মাজতো মই ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ঠিক তেনেকৈ গুৱাহাটীলৈও গৈ থকা হয়। মই সকলো ঠাইলৈকে গৈ আছোঁ, কিন্তু বহুতে মানে এনেকুৱা এটা ভাৱ লৈ লয় যে মই কেৱল উজনিলৈ গৈ থাকোঁ। এটা কথা হয় যে উজনিৰ কথাটো কি কাৰণে হয় যে উজনি যিহেতু ঘৰৰ পৰা মোৰ যথেষ্ট দূৰ, গতিকে মই তালৈ এদিনত ঘূৰি আহিব নোৱাৰোঁ। গতিকে মই যিহেতু সেই ঠাইলৈ যাওঁ 2-4 দিন তাত মই কটাই দিওঁ, সেইকাৰণে বহুতে ভাবে যে মই কেৱল উজনিৰ মানুহখিনিকহে ভাল পাওঁ। তেনেকুৱা ধৰণৰ আচলতে কথা নাই। সমাজৰ কাৰণে ওলাই আহিছোঁ, সমাজৰ বাবে কিবা এটা কৰিব ওলাই আহিছোঁ যিহেতু, গতিকে মই সকলোৰে সমান চকুৰে সকলোৱে সমানভাৱে কাম কৰিব লাগিব। মই তাৰপিছত আহিয়েই তিনিচুকীয়াৰ পৰা আহিয়ে যিহেতু মই এই মাহটো কলৈকো যোৱা নাই, মোৰ গোটেই কথাবিলাক ৰৈ গ'ল, আপোনালোকৰ নিমন্ত্ৰণবোৰ ৰৈ গ'ল। মই উত্তৰ গুৱাহাটী যাম, উত্তৰ গুৱাহাটীৰ পিছত ঠিক আকৌ মই মিৰ্জাৰ ফাললৈ যোৱাৰ এটা পৰিকল্পনা আছে, মঙলদৈও আছে, গোটেইখিনি মই মিলাই আছোঁ। গতিকে কোনো বেয়া নাপাব, সকলোৰে আশীৰ্বাদত মই বৰ্তমান ঠিকে ঠাকে আছোঁ বুলিয়ে ধৰি লওক আৰু সকলোৰে পৰা আশা কৰিছোঁ আপোনালোকৰ মৰম আশীৰ্বাদ মই কামনা কৰোঁ সদায়। আৰু কথা হ'ল কি যে লখিমপুৰৰ কথাটো আপোনালোকে অকণমান খুব জল্দি গুৰুত্ব দিব, কাৰণ যদি কিবা কাৰণে মই কাইলৈ লখিমপুৰৰ পৰা আকৌ ঘূৰি আহোঁ, পিছত আকৌ লখিমপুৰ যোৱাটো মোৰ কাৰণে আকৌ অসুবিধা হ'ব। বহুকেইজন লোকে আচলতে লখিমপুৰৰ পৰা যোগাযোগ কৰি আছিল যদিও মই বিয়াৰ ব্যস্ততা বা নম্বৰ ছেভ কৰিব নোৱাৰাৰ কাৰণে হয়তো থাকি গ'ল। দাদাজনৰ কাৰণে কেৱল লখিমপুৰলৈ যাবলৈ ওলাইছোঁ। কাইলৈ ৰাতি আহি আকৌ ঘৰ পাবহি লাগিব। দেওবাৰে আকৌ ঘৰত মোৰ খুলখালী বিয়াৰ আঠমঙলাৰ অনুষ্ঠান আছে। গতিকে সকলোকে কৈছোঁ যে কোনো বেয়া নাপাব আৰু এনেকৈ নাভাবিব যে মই ক'ৰবালৈ যাম বুলি কৈ ক'ৰবালৈ গ'লোঁ, তেনেকুৱা কথা নাই। মানুহ এজনে খুব বেছি বিপদত পৰি আছে, তেওঁ বহুত দিন আগৰ পৰা যোগাযোগ কৰিছে। মোৰ এই যাত্ৰাৰ আৰম্ভণি যাত্ৰা তেওঁ আছিলে, তেওঁৰ তাত গৈছিলোঁ। তাৰপিছত তেওঁ মোক কৈছিলে যে আকৌ এদিন আহিব লাগিব, মোৰ এনেকুৱা বিপদ। ঠিক 4-5 মাহৰ পিছতে আৰু আকৌ যাবলৈ ওলাইছোঁ। আৰু যোৱাকালি যি সমাপ্তি হ'ল আমাৰ তেজপুৰত হনুমান মন্দিৰৰ যি ডাঙৰ এক অনুষ্ঠান সমাপ্তি হ'ল, তাৰ বাবে সকলোকে আপোনালোকৰ ধন্যবাদ জনাইছোঁ। এইকাৰণেই যে আপোনালোকে মোৰ ভিডিঅ' চোৱাৰ পিছত বহু লোক ডিগবৈৰ পৰাও আহিছে হনুমান মন্দিৰ তেজপুৰলৈ, নিজে হনুমান চালিচা পঢ়িছে, নগাঁও গোলাঘাটৰ পৰা আহিছে, যোৰহাটৰ পৰা আহিছে, গুৱাহাটীৰ পৰা আহিছে, বহু দূৰ দূৰণিৰ পৰা ভক্তসকল আহি সেৱা ল'লেহি আৰু বহুতেই তেওঁলোকৰ একাউণ্টত টকা অৰিহণা হিচাপে দিলে। আৰু এটা কথা আপোনালোকে মানে মনত ৰাখক, বিশ্বাস ৰাখক যে তেওঁলোকে গোটেই আপোনালোকৰ যি সামান্য অৰিহণা হওক, কোনোবাই কাকো কেতিয়াও কোৱা হোৱা নাই যে আপুনি ইমানটো টকা সেই মন্দিৰ ভাগলৈ বুলি দিয়ক। সকলোৱে নিজ ইচ্ছাৰে যি দিছে, সকলো খুব ধুনীয়াকৈ প্ৰায় হাজাৰ মানুহৰ কাৰণে যোৱাকালি খিচিৰি খোৱা মই নিজেই দেখি আহিছোঁ, নিজেও খাই আহিছোঁ। আৰু এক সুন্দৰ অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান ব্ৰহ্মপুত্ৰ পূজাৰ নামত প্ৰত্যেক 3 দিনেই হৈছে আৰু কালি খুব ডাঙৰ অনুষ্ঠান এটা হ'ল। গতিকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু 2-4 জনে মোলৈও টকা পঠাইছিলে আৰু মই সেই টকা তেওঁলোকৰ হাতত অৰ্পণ কৰিছোঁ। ৰিচিপ্টবিলাক মোৰ হাততে আছে, লাগিলে মোক ক'ব, মই দি দিম আপোনালোকক। আৰু গতিকে আপোনালোকৰ সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ। মই এনেকুৱা ভাল লাগিছে যে মোৰ এটা অনুৰোধত গোটেই অসমবাসী ৰাইজে তেজপুৰৰ সেই ঐতিহাসিক হনুমান মন্দিৰ ভাগত যি হনুমান চালিচা 3 দিনীয়া অখণ্ড পাঠ হ'ল, তাৰ যি আপোনালোকে মৰম দেখালে, যি আগ্ৰহ দেখালে, তেওঁলোকো আচলতে কমিটিও আচলতে বহুত বেছি আপোনালোকক ভাল পাইছে আৰু তেওঁলোকে মোৰো শলাগ লৈছে, কাৰণ মই তেজপুৰত ঠিক তেনেধৰণে এনেকুৱা এটা মানে সিহঁতি কোনো আশা কৰা নাছিলে। গতিকে মোৰো খুব ভাল লাগিছে যে আপোনালোকে বহুত বেছি তেওঁলোকক সহায় সহযোগিতা আগবঢ়ালে আৰু সকলোৰে অৰিহণা হওক বা সকলোৰে সহযোগিতা, সকলোৰে মূলতঃ এক ধুনীয়া অনুষ্ঠান 3 দিনীয়া কাৰ্যসূচীৰে হৈ গ'ল। গতিকে আপোনালোকক পুনৰ ধন্যবাদ জনাইছোঁ। আৰু অহাকাইলৈ মই কৈছোঁৱে যে মই লখিমপুৰলৈ যাম। যদি কোনো লোকে খুব লৰালিকে এই ভিডিঅ'টো পায়, মোক কিন্তু কাইলৈ জনাব বা আজি ৰাতিয়ে আপোনালোকে এই ভিডিঅ'টো পোৱাৰ পিছত জনাব। আৰু সকলোকে ধন্যবাদ জনাইছোঁ, সকলো ভালে থাকিব। আৰু মই ক'লোঁ যে মাৰ চেইনডাল হেৰাইছে, কোনো লোক তেনেকুৱা যদি আছে, পাব পৰা যদি কিবা ব্যৱস্থা আছে, আপোনালোকে অনুগ্ৰহ কৰি জনাব। মা বহুত দুখত আছে, ময়ো বহুত আচলতে ভিতৰি অৱস্থাটো বেয়া, মনৰ বহুত দুখত আছোঁ। গতিকে সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। সকলো ভালে থাকিব আৰু মোকো আশীৰ্বাদ কৰিব যাতে ভাল কাম কৰিব পাৰোঁ। ধন্যবাদ।